নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 8 জুলাই আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ আপুনি এতিয়াও লাভ কৰা নাই নেকি চৰকাৰী ঘৰ লাভ নকৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু চৰকাৰী শৌচালয় দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ লগতে লাভ কৰিব চৰকাৰী পকী শৌচালয় আৰু ইতিমধ্যে দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ আৰু প্ৰতিখন কেবিনেটতে প্ৰথমখন কেবিনেটতে PMAY ঘৰক লৈ লগ হৈছে এই বৃহৎ সিদ্ধান্ত আৰু গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিখনে আৰু তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব এই ধনৰাশি এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কিংমেকাৰ হোৱাৰ সুযোগ লৈ 1 লাখ কোটি টকাৰো অধিক ধন দাবী নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ বাজেট দাখিলৰ পূৰ্বে NDA চৰকাৰৰ পৰা বৃহৎ দাবী কৰিছে এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে খৰধেগত পৰিছে এতিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন আৰু দাবী নামানিলে বিপদ বাঢ়িব পাৰে বিজেপিৰ সংখ্যাগৰিষ্ঠ আসন নোপোৱাৰ বাবে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দাবী মানিব লাগিব এবাৰ বিজেপিয়ে বিহাৰ অন্ধ্ৰপ্ৰদেশৰ উন্নয়নৰ বাবে বিচাৰিছে এই বৃহৎ ধনৰাশি আৰু ইতিমধ্যে এই চৰকাৰক ঠুনুকা আখ্যা বহু ৰাজনৈতিক বিশেষজ্ঞৰ আৰু অলপ ভুলৰ বাবে সৃষ্টি হ'ব পাৰে মতনৈক্যৰ আৰু কিংমেকাৰ হোৱাৰ সুযোগ লৈ এবাৰ 1 লাখ কোটি টকাৰো অধিক ধন দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে আৰু বাজেট দাখিলৰ পূৰ্বে NDA চৰকাৰৰ পৰা এই বৃহৎ দাবী এবাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীলৈ আহি পৰিছে সোণালী সুযোগ APDCLত ওলাইছে 5000 চাকৰি মেট্ৰিক উত্তীৰ্ণ কৰিব পাৰিব এই চাকৰিৰ বাবে আবেদন আৰু মেট্ৰিকৰ পৰা স্নাতক উত্তীৰ্ণ নিবনুৱাৰ বাবে আহি পৰিছে ভাল খবৰ স্নাতক উত্তীৰ্ণসকলে আবেদন কৰিব পাৰিব এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পদৰ বাবে আৰু 55% নম্বৰেৰে স্নাতক উত্তীৰ্ণসকলৰ বাবে এই পদ মুকলি কৰা হৈছে আৰু HS উত্তীৰ্ণসকলে আবেদন কৰিব পাৰিব অফিচ কাম ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আৰু দুটা পদ আবেদনৰ বাবে প্ৰয়োজন হ'ব ন্যূনতম 3 মহীয়া কম্পিউটাৰ ডিপ্লোমা আৰু চালক পদৰ বাবে মেট্ৰিক উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন আৰু ITI উত্তীৰ্ণসকলৰ বাবে আছে সহায়ক পদৰ চাকৰি আৰু আবেদনৰ বাবে আপুনি লগইন কৰিব লাগিব apdcl.org আৰু এই ৱেবছাইটতে আপুনি চাব পাৰিব আবেদনৰ সবিশেষ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীলৈ আহি পৰিছে এক সোণালী সুযোগ এবাৰ 1000 2000 নহয় APDCLত ওলাইছে 5000 চাকৰিৰ পদ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই এতিয়াৰে পৰা লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি কৰিব লাগিব যোগাযোগ নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব আপুনি বিভাগীয় কৰ্তৃপক্ষক গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম আৰু EKYC কৰাৰ সময়তে আপুনি কৰিব পাৰে এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব আপুনি ৰেচন কাৰ্ডৰ পৰা আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম আৰু নতুন অন্তৰ্ভুক্তি আৰু কৰ্তন কৰিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডৰ সদস্যৰ নাম আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কেজিকৈ চাউল আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ আহিছে আমি খবৰটো জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক আহি গ'ল নতুন নিয়ম বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে আৰু আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন আমি সবিশেষ জনাইছো ৰাজ্যবাসীক যে কিদৰে এইবাৰ আপোনাৰ পৰা আৰক্ষীয়ে ল'ব নোৱাৰিব ফাইন
যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব আপোনাক জাননী আৰু কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আৰু শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব এক নতুন SOP লগতে অটো ৰিক্সা ৰিক্সা ই ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম এটা অপৰাধ 4বাৰ কৰাৰ পিছতহে বিহা হ'ব উপযুক্ত জৰিমনা আৰু এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমুদ্ৰ দৰ্শকক আজিৰ এই খবৰটো যে যাৱতীয় নথি নাথাকিলে আপুনি ভৰিব নালাগে এতিয়াৰে পৰা ফাইন আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন